বন্ধুসকল, আজি বহুদিনৰ মূৰত পুনৰবাৰ মই ফুৰিবলৈ যাব ওলাইছোঁ। মোৰ পত্নীৰ সৈতে ফুৰিব যাব ওলাইছোঁ। এয়া মোৰ ঘৰত মায়ে অতি সযতনেৰে বনাই দিয়া ৰুটি ৰেলত এনেদৰে খাই আছোঁ। বুট মটৰৰ ধুনীয়া ঘুগুনি বনাই দিছিল ৰুটি সৈতে। তো আমি এনেকৈ ট্ৰেইনত গৈ এনেকৈ আমি এয়া সম্ভৱতঃ আজাৰা ট্ৰেইন ষ্টেচন পালোঁ। মানে ৰেলখন আমাৰ ঘৰৰ ওচৰৰে, মানে আজাৰা, মিৰ্জা, ছয়গাঁও, বামুণীগাঁও, বক হৈ গোৱালপাৰা টাউন হৈ এনেকেই গৈছে। এয়া আমাৰ নৰনাৰায়ণ সেতু। নৰনাৰায়ণ সেতু অকণমান চাওকচোন। নৰনাৰায়ণ সেতু দিছোঁ। এয়া কিমান এই খাইছা ভাতত? 130 টকা। 130। 130ত কি আছে চাওঁ? এই দালি, এইখিনি কিবা চব্জি, এইখিনি আচাৰ, জলকীয়া এটা, আৰু ৰুটি এখন। ৰুটিখন ঠিকে আছে। আহি আমি আমাৰ গন্তব্যস্থলী অৰ্থাৎ ট্ৰেইনৰ পৰা নামিলোঁ আমি ৰক্সাউল জংচন, বিহাৰৰ এটা ৰেলৱে জংচন হয়। এইটো নেপাল সীমান্তৰ এটা ৰেলৱে জংচন। এয়া আমি এনেদৰে ষ্টেচনৰ এটা প্লেটফৰ্মৰ পৰা আন এটা প্লেটফৰ্মলৈ গৈ আছোঁ। মানে আমি ষ্টেচনৰ পৰা বাহিৰলৈ ওলাই যাবৰ কাৰণে এনেদৰে উঠি গৈ আছোঁ আমি। গৈ আমি এনেদৰে এইখন ঘোঁৰা গাড়ী, অৰ্থাৎ ইহঁতে টাংগা বুলি কয়, সেই টাংগাখনত আমি দুয়ো এনেদৰে আমি গৈ আছোঁ। নমস্কাৰ বন্ধুসকল, এয়া বৰ্তমান আমি বিহাৰৰ ৰাক্সাল জংচনৰ পৰা নেপালৰ বীৰগঞ্জলৈকে, মানে নেপাল সীমান্তৰ বীৰগঞ্জ এই চহৰলৈকে আমি এই ঘোঁৰা গাড়ীখনত গৈ আছোঁ। ইয়াৰ পৰা 5 কিলোমিটাৰমান দূৰত্বত হ'ব এই বীৰগঞ্জ নামৰ ঠাইখিনি। প্ৰায় এই ঘোঁৰা গাড়ীত গ'লে আধা ঘণ্টাৰ ওচৰা-ওচৰি লাগিব আৰু, প্ৰায় আধা ঘণ্টা। এয়া আমি ঘোঁৰা গাড়ীত এনেদৰে গৈ আছোঁ ধুনীয়াকৈ। আধা ঘণ্টা লাগিব, আধা ঘণ্টা সময়, আধা ঘণ্টা নালাগিলেও 25 মিনিট লাগিব। ধুনীয়া বতৰ, বতৰটো বতাহ দি আছে, ধুনীয়া ফিৰফিৰীয়া বতাহ। এয়া চাওক কি সুন্দৰকৈ আমি বৰ্তমান ঘোঁৰা গাড়ীৰে আমি ৰক্সাউল জংচনৰ পৰা আমি বীৰগঞ্জলৈকে গৈ আছোঁ। আমি বীৰগঞ্জৰ পৰা কাঠমাণ্ডুলৈকে মানে কাঠমাণ্ডুলৈকে যোৱা যি বাছ ষ্টেণ্ড আছে, সেই বাছ ষ্টেণ্ডলৈকে গৈ আছোঁ। এই ঘোঁৰা গাড়ীৰে গৈ আছোঁ ধুনীয়াকৈ। এইখন এখন ফ্লাইঅভাৰ হয়। এই ফ্লাইঅভাৰৰ ওপৰেৰে এই ঘোঁৰা গাড়ীখনে আমি দুজন যাত্ৰী, অৰ্থাৎ মোৰ সহধৰ্মীৰ সৈতে মই গৈ আছোঁ ঘোঁৰাৰে। ইয়াতে টাংগা বুলি কয়, এই ঘোঁৰা গাড়ীখনক টাংগা বুলি কয়। এই টাংগাৰে আমি গৈ আছোঁ, আমি দুজনে। চাওকচোন, এয়া কাৰেঞ্চি এক্সচেঞ্জ কৰাৰ দৃশ্য। আমি আমাৰ ভাৰতীয় মুদ্ৰা নেপালী মুদ্ৰালৈ সলনি কৰি আছিলোঁ, নেপালী ৰুপিয়ালৈ। তাৰ এই কিছু দৃশ্যাংশ। আমাৰ 1 টকা দিলে তাৰ নেপালী 1 টকা 60 পইচা পাইছিলোঁ আৰু আজিৰ দিনত ৰেটটো তেনেকুৱা। এয়া আমি নেপালত প্ৰৱেশ কৰিলোঁ, নেপালৰ ভিতৰত সোমালোঁ। এয়া বীৰগঞ্জ চহৰৰ ফালে সোমাই আছোঁ। यही বীৰগঞ্জ হয় না? এতিয়া বীৰগঞ্জ নামৰ এই নেপালৰ ভিতৰৰ চহৰখনত আমি সোমাই আছোঁ। নেপালৰ মূল প্ৰৱেশদ্বাৰ, অৰ্থাৎ আমি নেপালত সোমালোৱেই ইতিমধ্যে। এই নেপাল এণ্ট্ৰি, বীৰগঞ্জ এয়া জেগাখিনিৰ নাম।
কেনে হৈছে অৱস্থা নোহোৱা হৈ গৈছে ঠাণ্ডা পানী হওকচোন ফ্ৰিজৰ পৰা दर्जन दर्जन